এতিয়া অকণমান বজাৰৰ ফালে যাই আছোঁ আকৌ। আছোঁ আছোঁ মোৰ অলপ কি কৰি আছোঁ। ষ্টুডেণ্টবিলাক আহি আছে স্কুলৰ পৰা আকৌ। এই আৰু মই অকণমান ওলাইছোঁ। এই আৰু আমাৰ গাঁও মহাচুৰা। অ'কে এওঁ আহি আছিল। আৰু সৰুতে কবিতা এফাকি পঢ়িছিলোঁ। শুৱনি আমাৰ গাঁওখনতে শুৱনি গছৰে ভৰা। এই আৰু চাওক আমাৰ ষ্টুডেণ্টখিনি স্কুলৰ পৰা আহি আছে। হেৰি আপুনি দাদা হেৰি দিলে ন, খেতিটো অকণমান হেৰি দিলে না, সাৰ দিলে, ঠিকে আছে। চাইছে গাঁৱৰ মানুহখিনি বহি নাথাকে, ব্যস্ততা থাকে। আধা আধি মাৰি গৈছে। হয় নেকি? এই কিবা যে মাজত হেৰি পৰিল, বেয়া আছিল। আচ্ছা আচ্ছা আচ্ছা, একো নাই। কিবা এটা বেয়া হ'লে পিছত আৰু কিবা এটাত আহি যাব। খালি মনটো দুৰ্বল কৰিব নালাগে, নাৰ্ভাছ নহ'ব। নিশ্চয় ভাল হ'ব ঠিকে আছে। বঢ়িয়া, ভাল লাগে। কামত থাকিব, ব্যস্ত থাকিব, মনটো ভাল থাকিব। এই আৰু মই আপোনালোকক দেখুৱাইছোঁ আমাৰ গাঁৱৰ মানুহখিনি বহি নাথাকে, ব্যস্ততাত থাকে। যিখিনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম কৰে, চাওক মানুহখিনি কি ধুনীয়া খেতি কৰিছে আমাৰ গাঁৱৰ। এই আৰু ইমান ধুনীয়া, চাওক মজাৰ খেতি। অ'কে, এই আৰু আপেল খেতি। স্কুলত এতিয়া ষ্টুডেণ্টবিলাক আহি আছে আকৌ। এই 100 টকা আহি আছে স্কুলৰ পৰা। পৃথিৱীত নিজৰ জন্মভূমিতকৈ আৰু শ্ৰেষ্ঠ সুন্দৰ আন কোনেও হ'ব নোৱাৰে। ঠিকেই আছে। সেই আৰু মই আজি অকণমান বোলো নিজৰ গাঁৱত অলপ ঘূৰিও, অলপ ফুৰো। এই আমাৰ চাৰ আহিল স্কুলৰ পৰা। ঠিকেই আছে। এই চাওক আমাৰ গাঁও। চাওক মই আপোনালোকক দেখিছোঁ ইমান ধুনীয়া। আৰু এই আৰু স্কুলৰ পৰা ষ্টুডেণ্টবিলাক আহি আছে, দাদাবিলাক আহি আছে। ঠিকেই আছে। এই মামাই ক'ৰবাত যাই আছে। ঠিক আছে।
এটা সময়ত গাঁৱত কিমান আছিলোঁ, কিমান ফুৰিছোঁ, তামচা ভৰ্তি কৰিছোঁ, কিন্তু আজি হয়তো নিষ্ঠুৰ সময়ে ক'ৰবাত লৈ গৈছে। আমাৰ ছাৰসকলে আহি আছে, স্কুলৰ আছে। মই আপোনালোকক দেখুৱাইছোঁ আমাৰ সোণালী গাঁৱৰ অকণমান চিত্ৰ। হাই, এই ষ্টুডেণ্টবিলাক আহিল। মই অকণমান কিবা এটা বনাইছিলোঁ। আজি তোমালোকৰ কেইটা ক্লাছ হ'ল? 6টা। বঢ়িয়া। ষ্টুডেণ্টবিলাক আহি আছে, আমাৰ স্কুলৰে ষ্টুডেণ্ট হয়। ঠিকে আছে। এই আৰু ধুনীয়া আমাৰ গাঁৱত ধুনীয়া এখন হেৰি আছে। অঁ, ঠিকেই আছে। মই 6টা হ'ল যেতিয়া এনেকৈ গৈছোঁ। অসমীয়াত এষাৰ কথা আছে, বহি থকা ভদ্ৰলোক এজনতকৈ হাল মাৰি থকা খেতিয়কজনেই বোলো শ্ৰেষ্ঠ। সেয়া আৰু মই আজি অকণমান ফুৰি আছোঁ। আমাৰ ষ্টুডেণ্টবিলাক স্কুলৰ পৰা আহি আছে। বন্ধুসকল, ইমান ধুনীয়া বতাহ। এই আৰু চাওক, এই আৰু এই চাওক, আমাৰ গাঁৱৰ মানুহখিনি কৰ্মত ব্যস্ত। নাই ডাংকৈ ঘূৰি নুফুৰে। প্ৰতিজন মানুহে নিজে কামত ব্যস্ততাত থাকি ভাল পায়। মই অকণমান মুকলি আকাশৰ তলত মুকলি বতাহ খাই অকণমান দুপৰীয়াত মনটোক শান্তি লৈছোঁ। ঠিকে আছে। এই চাওক আমাৰ গাঁও। সোণ নেলাগে, ৰূপ নেলাগে, নহয় এইবোৰ খাতি, তাতকৈ অধিক চৰা দেখৰে মোৰ মাটি। এই আমাৰ দাদাও ডিউটি যাই আছে। ঠিকে আছে। নাই, যেতিয়া ডিউটি কৰা যায় তেতিয়া মনটো অট'মেটিকেলি ভাল থাকে, ফ্ৰেছ থাকে। কাৰণ আমাৰ অসম দেশখন হ'ল কৃষি প্ৰধান দেশ। গতিকে কৃষিয়ে আমাৰ একমাত্ৰ বন্ধু। এই চাওক, এই আৰু এই আমাৰ দাদাবিলাক অলপ হাৱা বতাহ খাই ফুৰি আছে। ঠিকে আছে। আজি অকণমান টৌকে আমাৰ গাঁৱৰ মাজত অকণমান বিন্দাছ মনত ফুৰিলোঁ। এতিয়া পাম আৰু আমাৰ
থকা ডাঙৰ বজাৰ এই আৰু এই আৰু আমাৰ দাদাবিলাক যাই আছে ক'ৰবাত ঠিকে আছে মই অকণমান বজাৰত যাওঁ যাই লগ চগবিলাকৰ লগত অলপ বহোঁ এই আৰু গাঁৱত ঠিকে আছে শান্তি গাঁৱত কিনো অকণমান ঘূৰিছোঁ ইয়াতে আহিছোঁ আৰু সেই আৰু এই চহৰ মই আৰু থকা স্কুল এখন পাই গৈছোঁ ধুনীয়া এই স্কুলৰ ষ্টুডেণ্টবিলাক যাব আৰু এতিয়া ছুটিৰ সময় এই আৰু আমাৰ স্কুলৰে অতি প্ৰিয় পপুলাৰ একাডেমি চাউথ বৰপেটা এই চাওক স্কুলৰ ষ্টুডেণ্টবিলাক যাব ওলালে ঠিকে আছে মই অকণমান আগতে কিবা দেখাইছোঁ চিত্ৰ দেখুৱাইছোঁ গুৱাহাটীৰ কথা বেলেগ গাঁও অলপ বেলেগ ঠিকে আছে এই আৰু আমাৰ দক্ষিণ বৰপেটাৰ বৃহত্তম বজাৰ কাছুমৰা বজাৰ আৰু আমাৰ ছাৰো আহিল ঠিক আছে ভালো লাগিল এতিয়া অকণমান দোকানত অলপ ৰেষ্ট লৈছোঁ ভাল আপোনাৰ ঠিক আছে বোলো অকণমান ৰেষ্ট লৈ অলপ গান অকণমান শুনি যাওঁ ঠিক আছে আজি অকণমান সময় পালোঁ কাৰণে ঘূৰিলোঁ ঠিক আছে আকৌ লগ পাম ভাল লাগিছে বৰ ধুনীয়া দোকানো কৰিছে মনটো এনজয় দিছে ঠিকে কামৰ মাজত ফূৰ্তিও কৰিব লাগিব তেতিয়া আৰু কষ্টটো মনত মানে সিমান বেয়া নালাগে ঠিকেই আছে আহিছোঁ আমাৰ ভাইটিহঁতে ডিউটি কৰি আছে চব ডিউটি কৰিবা মনটো ডিউটি থাকিব আহিছোঁ আৰু ঠিকে আছে এতিয়া মই আপোনালোকক এতিয়া আৰু আমাৰ বজাৰ একেবাৰে দুপৰীয়া সময়টোত ঠাণ্ডা দোকানীবিলাক চব ৰেষ্ট লৈছে ঘৰত গৈছে আহি যাব আকৌ ভাটিবেলাত ঠিকেই আছে মই দেখুৱাইছোঁ আমাৰ বজাৰত এই আৰু আমাৰ চাউথ বৰপেটাৰ আটাইতকৈ ডাঙৰ বজাৰ কাছুমৰা ঠিক আছে চাওক আৰু তথাপি সৰু সুৰা ফ্লাইং দোকান কিছুমান খোলা আছে আলহী ঘৰত অহা যোৱা কৰাৰ সময়ত ঠিকেই আছে দোকান আপোনাৰ চলিছে ভালে ন বঢ়িয়া বঢ়িয়া চাওক গাঁৱত এই আৰু ঠিকেই আছে
কেতিয়াবা আহিব দোকানত লগা বস্তুবিলাক বহুত ধুনীয়া হোটেল বস্তু চিপ ৰেটত মানে ইয়াতে বিক্ৰী হয়। ঠিকে আছে, মই যোৱাতে লৈ যাম দিয়ক। অ'কে, চব বস্তু পাব আৰু অ'কে। এতিয়া চাওক আমাৰ ইয়াতে কাম কৰি আছে মেমবিলাকে। এই আৰু আমাৰ বজাৰ কাছুমৰা বজাৰ ঠিকে আছে। ব্যস্ততাৰ আন এটা নামেই জীৱন। গতিকে আমি কাম কৰি যাব লাগিব, আমি আমাৰ দেশখনক আগুৱাই লৈ যাব লাগিব। এই আৰু এই আমাৰ আৰু এই দাদা দোকানতে বৰ ধুনীয়া ধুনীয়া তেখেতৰ তথাপি চাওক দুপৰীয়া সময়টোত দোকানতে আছে আৰু ঠিকে আছে। বহি নাথাকিব, বহি থকা মানুহক আমাৰ দাদা জুবিন দাই বৰ বেয়া পাইছিল। গতিকে বহি নাথাকিব, ডিউটি কৰিব। ঠিকে আছে, বঢ়িয়া কৰিব, মন দি ডিউটি কৰিব, ধুনীয়া হ'ব। অ'কে, মই অকণমান ঘূৰিছোঁ, দেখুৱাইছোঁ। এই আৰু মই ঘূৰি অকণমান মোৰ দোকানৰ ফালে আহিছোঁ। এই আৰু মোৰ দোকান আমাৰ ছাৰো আছে আৰু আমার স্যারও আছে, আজি ডিউটিতে আহিছে। ও স্যার, মর্নিং আফটারনুন স্যার, আফটারনুন। ঠিক আছে, ডিউটি কৰিছে, বহি নাথাকে, ডিউটি কৰিব। ঠিক আছে, আমাৰ ছাৰো আছে আৰু ঠিকে আছে। অল দ্য বেষ্ট টু মাই অল ফ্ৰেণ্ডছ। ঠিকে আছে, এই আৰু মোৰ সৰু দোকান, এই দোকানত এতিয়া অকণমান বহিম। জুবিন দা অনুৰাগী ষ্ট'ৰ্ছ, কাছুমৰা, বৰপেটা, আছাম। জয় জুবিন দা, জয় আই অসম।